নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ বড়ো আপোনালোক সকলোকে আজিৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কিয়নো আজি আমি পিকনিক খাব লৈছোঁ আৰু পিকনিকটো বৰ বেছি ডাঙৰ পিকনিক নহয়, ঘৰৰ ওচৰতে আমি ওচৰৰ পথাৰখনতে খাম। হয়তো আপোনালোকৰ পিকনিক খালে আৰু বছৰটো যিহেতু প্ৰথমটো মাহত সকলোৰে পিকনিক খোৱাৰ এটা প্লেনিং থাকে আৰু বিভিন্ন অঞ্চলত গৈ ভাল ভাল পিকনিক স্পটত গৈ তেওঁলোকে পিকনিক খোৱাৰ এটা প্লেনিং কৰে, কিন্তু আমি সেইধৰণে একো কৰিব নোৱাৰিলোঁ আৰু সেইবাবে আমি সৰু সুৰাকৈ পিকনিক এটা প্লেনিং কৰিলোঁ ঘৰৰ ওচৰতে মানে আমি নবৌহঁত আছে, ওচৰতে খুৰাহঁত আছে, সকলোৱে এনেকৈ মিলি আমি সৰু সুৰাকৈ এটা পিকনিক কৰিছোঁ পৰিয়ালৰ সৈতে। তো আপোনালোকক দেখুৱাই আছোঁ। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি ভিজিট কৰিছে আপোনালোকে প্লিজ মোৰ চেনেলটি এবাৰ ছাবস্ক্ৰাইব কৰি থ'ব, কিয়নো আপোনালোকে ছাবস্ক্ৰাইব কৰি মোক সাহস দিলেহে মই আগবাঢ়ি যাবলৈ সুবিধা পাম। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, কিয়নো এটা ভিডিঅ' প্ৰস্তুত কৰিব যাওঁতে বহুতখিনি কষ্ট হয়। ভিডিঅ' বনোৱাৰ পৰা লৈ এডিট কৰাবলৈ বহুতখিনি কষ্ট হয় আৰু কষ্ট বহুতো জড়িত হৈ থাকে। সেইবাবে আপোনালোকৰ পৰা মই সাহস বিচাৰিছোঁ। দেখুৱাওঁ বলক আজিৰ পিকনিকখন আমি কেনেকৈ কি কৰিছোঁ আৰু পিকনিকত আমি কেনেকৈ কি আয়োজন কৰিছোঁ সকলোখিনি দেখুৱাম। বৰ বেছি ডাঙৰ পিকনিক নহয়, একেবাৰে সৰু। এই আমাৰ আয়োজন দেখিছে, আলু, বিলাহী, মটৰ, এইফালে খাচী মাংস, সকলোৱে এনেকৈ নিজৰ নিজৰ কামত লাগি আছে আৰু বৰ্তমান ৰন্ধা বঢ়া কামত লাগি আছে। দেখিছে এয়া আলু কাটি আছে। এনেকৈ সকলোৱে পিকনিক খোৱাৰ যি আয়োজন, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। ইয়াত আমি নিৰামিষ আৰু আমিষ দুটা ৰাখিছোঁ, কাৰণ নিৰামিষ ভোজীও আছে। যিসকলে মাছ মাংস নাখায় তেওঁলোকৰ বাবে ইয়াত পনীৰ ঠিক কৰা হৈছে। দেখিছে এয়া ধুনীয়াকৈ আলুখিনি কাটি কৰি, পাচলিখিনি কাটি কৰি ৰেডি কৰা হ'ল আৰু এতিয়া বনোৱাতহে বাকী। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন ভিডিঅ'টো চাই। আৰু যিসকলে ভিডিঅ'টো চাই আছে গাইজ প্লিজ লাইক এটা কৰি দিয়ক। এনেকৈ আৰু সৰু সুৰাকৈ আয়োজন কৰিলোঁ পিকনিক। বনভোজ খাবলৈ বিভিন্ন প্ৰান্তত সকলোৱে যায় আৰু বৰ বেছি দূৰলৈ যাব নোৱাৰিলোঁ। ঘৰৰ ওচৰতে বন্ধুৰ সৈতে প্ৰতি বছৰে এনেকৈ জানুৱাৰী মাহত পিকনিক খাই আছোঁ। ভাল অসমৰে ভাল জেগাত গৈ আমি পিকনিক খাইছিলোঁ, কিন্তু সকলোৰে মন থাকে যে এটা পৰিয়ালৰ সৈতে ঘৰৰ ওচৰতে পাকঘৰতটো সদায় খাওঁ, কিন্তু পাকঘৰৰ বাহিৰত, ঘৰৰ অৰ্থাৎ ঘৰৰ ওচৰতে পথাৰখনত যদি আমি সকলোৱে এনেকৈ বাহিৰত বনভোজ খাওঁ বহুত বেছি ভাল লাগে আৰু সকলোৱে নাচি বাগি ফূৰ্তি কৰি যদি পিকনিক খাওঁ তাতকৈ মজা আৰু এইখন পৃথিৱীত একো নাই। আৰু এয়া চাওক, বৰ্তমান মাংস ভাজি আছে। দেখিছে মাংস বৰ্তমান সিজি আছে এয়া, আৰু সিফালে নিৰামিষ চব্জি বনাই আছে। দেখিছে এয়া বৰ্তমান মাংস বনাই কৰি হৈছে। আৰু চাওক আপোনালোকে আমাৰ আজিৰ পিকনিকৰ পৰিৱেশ কেনেকুৱা লাগিছে। ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰি যাব বন্ধুসকল। এয়া দেখিছে বৰ্তমান ৰান্ধি কৰি হ'ল আৰু সেইবাবে সকলোকে আমি খাবলৈ দিম। একচুৱেলি আমাৰ মাজত বহুতো ল'ৰা ছোৱালী আছে, সৰু সকলোকে খুৱাই লওঁ আৰু সৰুবিলাকে খোৱাৰ পাছত আমি ডাঙৰবিলাকে খাম। দেখিছে সকলোকে এনেকৈ আমি আমাৰ পিকনিকৰ যি ভোজ আমি খাবলৈ দিছোঁ। দেখিছে এয়া বৰ্তমান সৰু পোৱালীবিলাকে ভাত খাই আছে আৰু বৰ্তমান আমিও খাবলৈ ল'লোঁ। এয়া ওচৰৰ নবৌ আৰু দাদাহঁত আছে, আমি সকলোৱে একেলগত বহিলোঁ খাবলৈ। মজা একদম, বহুত সোৱাদ হৈছে, খাই ভাল লাগিছে আৰু বৰ বেছি আইটেম কৰা নাই আমি। থুলমূলকৈ আৰু পিকনিক আমি প্লেনিং কৰিলোঁ। ছাডেনলি কৰা হ'ল পিকনিক প্লেনিংটো। সেইধৰণে আমি প্লান কৰি পিকনিক কৰিলোঁ আৰু এনেকৈ খাব ল'লোঁ আৰু বহুত বেছি ভাল লাগিছে, কিয়নো সকলোৱে এনেকৈ বহি একেলগত খালে বহুত বেছি ভাল লাগে আৰু ঘৰৰ ভিতৰত খোৱাতকৈ বাহিৰত খালে বহুত আৰু বেছি আনন্দ লাগে। এনেকৈ খাইছোঁ, সকলোৱে ফূৰ্তি কৰিছোঁ আৰু আনফালে নাচি আছে গান বজাই। মই মাতটো ৰিমুভ কৰিলোঁ এইটোৰ কাৰণে বেকগ্ৰাউণ্ডত যদি মিউজিক আহি থাকে মোক কপিৰাইট আহি যাব, সেইবাবে মই ইয়াত অপেনলি মানে ভইচ অভাৰ কৰা নাই আৰু অন কেমেৰাত মই ভইচ অভাৰ কৰা নাই। দেখিছে এনেকৈ, সেইবাবে মই আপোনালোকক দেখুৱাব যত্ন কৰিছোঁ। এইটো হাৰ্ডি হয়, হাৰ্ডি আই হেক 2025 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখ আৰু আজিৰ পিকনিক আজি খালোঁ, সকলোৱে মিলি খালোঁ। পিকনিক শেষ, বাকী আমি ফূৰ্তি কৰিম, অকণমান নাচিম। ইফালে দেখিছে, সিফালে পুৰা দবাই আছে, একদম পুৰা টানি আছে।
ছাগলী মাংসটো চামৰাটো টান যে পুৰা টানিছে একদম তামাম টান নবয়ে চাগে হাৰ্ডি চুবাইছে হয় নাই চামৰাটো টানিব পৰা নাই হয় নাই হাৰ্ডি চুবাইছে নবয়ে পুৰা টানিছে একদম এতিয়াই খাই লওক বুঢ়ী হ'লে টানিব নোৱাৰিব এতিয়াই খাই লওক বুঢ়ী হ'লে টানিব নোৱাৰিব যিমান পাৰোঁ এতিয়া হাৰ্ডি চুবাই লওঁ বুঢ়া হ'লেতো একদমেই নোৱাৰিম ন এইবোৰে দিন আৰু বাকী এনেকুৱা দিন আৰু কেতিয়ানো বিচাৰি পাব জীৱনত এইবিলাকে সুখ যি কি নহওক 25 চনৰ পিকনিক নৱবৰ্ষৰ পিকনিক বহুত ভাল লাগিলে যিসকলে মোৰ ভিডিঅ'টো চাই আছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু যদি প্ৰথমবাৰ আপোনালোকে মোৰ চেনেলটি ভিজিট কৰিছে তেনেহ'লে প্লিজ আপোনালোকে অকণমান মোক সাহস দিয়ক উৎসাহ দিয়ক মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ তো আজিলৈ ইমানেই সকলোকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আজিলৈ ইমানেই বাই বাই